প্ৰথমতে আমি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মূল চালিকা শক্তি আমাৰ সকলোৱে শ্ৰদ্ধাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আপোনালোকে জানে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন তালিকা যোৱাকালি ঘোষণা কৰিছে। 42জনীয়া তালিকাত ডিমৌ সমষ্টিক আমাক প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যি সুবিধা দিছে, এইটো আমাৰ বাবে সঁচাকৈ গৌৰৱান্বিত কথা। সেইকাৰণে এটা কথাই ক'ম যে প্ৰত্যাশিত প্ৰাপ্তিৰ আহ্লাদেৰে আজি আমি আহ্লাদিত, লগতে আমি গৌৰৱান্বিত, কাৰণ বিগত 4-5 বছৰ ধৰি আমাৰ দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে আমি যেনেকৈ যিমান শক্তি আৰু নিষ্ঠাৰে আমি কাম কৰি আহিছোঁ, তাৰ নিশ্চিতভাৱে স্বীকৃতি দলে দিছে বুলি আমি অনুভৱ কৰিছোঁ। নহয়, এটা কথা চাওক, বিশেষ এটা পৰিস্থিতিত বিজেপিয়ে যোৱাবাৰ ইয়াতে জয়যুক্ত হ'ল, গতিকে সেই পৰিস্থিতি আৰু পৰিৱেশ আজি তাৰিখত নাই। এটা কথা, আমাৰ দলৰ নিষ্ঠাৱান কৰ্মীসকলে যেনেধৰণে দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে ঐকান্তিক প্ৰচেষ্টাৰে কাম কৰি আছে, গতিকে নিশ্চিতভাৱে এইবাৰ কংগ্ৰেছ দলৰ হাতলৈ পুনৰ ডিমৌ আহিব, সেই কথা আপোনাক আজি আমি কৈ থলো। মিত্ৰতা সন্দৰ্ভত কি ক'ব? মিত্ৰতা সম্পৰ্কত চাওক, সেইটো শিক্ষৰ নেতৃত্বৰ সম্পৰ্কত আলোচনা হৈ আছে আৰু আমি অনুভৱ কৰিছোঁ যে যিবোৰ সমষ্টিৰ ক্ষেত্ৰত কোনো জটিলতা নাছিল, সেই সমষ্টিবিলাকৰ নাম ইতিমধ্যে হয়তো ঘোষণা কৰিছে আৰু বাকী মিত্ৰতা সম্পৰ্কীয় কথা বতৰাবোৰ আলোচনা হৈ আছে বুলি আমি জানো, আৰু সেই ক্ষেত্ৰত আমাৰ ঊৰ্ধ্বতম যি কৰ্তৃপক্ষ আছে তেখেতলোকে নিশ্চিতভাৱে সিদ্ধান্ত ল'ব। হয়, বিগত নিৰ্বাচনত যিটো আমাৰ লোকসভা নিৰ্বাচন, আমি 16,000 ভোটত আমি জয়যুক্ত হৈছিলোঁ, গতিকে সেই 16,000 ভোটত জয়যুক্ত হোৱা যিটো ধাৰা, সেই ধাৰাটো আমি আশা কৰিছোঁ 26ৰ বিধানসভা নিৰ্বাচনটো নিশ্চিতভাৱে থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।